সভাপতি মণ্ডল সভাপতি বিভিন্ন বিষয়ববীয়া লগতে আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়াৰ উপস্থিত এক গুৰুত্বপূৰ্ণ সভা আমাৰ ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰাংগণত হৈ গ'ল। আৰু ইয়াতে সিদ্ধান্ত হ'ল যিটো গাঁও সভাৰ সদস্যজন পলিটিকেল বেনাৰত নহয়, নিৰ্দলীয়ভাৱে হ'ব আৰু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ আঞ্চলিক পঞ্চায়তৰ কাৰণে আমি এখন কমিটি গঠন কৰি দিম। সেই কমিটিয়ে আৰু জিলা সমিতি বিধায়ক সাংসদৰ সকলো সহযোগত টিকট তাত ঘোষণা কৰিব আৰু জিলা পৰিষদৰ টিকট তেওঁলোকে পেনেল বনাব 3জনীয়া আৰু সেইখন ৰাজ্যিক সমিতিক দিব। ৰাজ্যিক নিৰ্বাচনী সমিতিয়ে জিলা পৰিষদৰ টিকেট অনুমোদন কৰিব। পৰিচালনা সমিতি গঠন কৰিছে হয়, 11জনীয়া মানে 21জনীয়া প্ৰতিটো পঞ্চায়ত স্তৰত এখন সমিতি গঠন কৰা হ'ব। জিলা ভিত্তিতো পৰিচালনা সমিতি গঠন জিলা ইতিমধ্যে আমাৰ জিলাতলি আছে, জিলাও আছে, মণ্ডলো আছে। কেৱল আমাৰ পঞ্চায়ত বডি এতিয়া নাছিলে, যিহেতু পঞ্চায়ত আমাৰ সমিতিয়ে নাই সংগঠনত, কিন্তু আমি পঞ্চায়ত মেনেজমেণ্ট কৰাৰ কাৰণে 21জনীয়া সমিতি এখন গঠন কৰাৰ কাৰণে আজি সভাত সিদ্ধান্ত লোৱা হয়। মিত্ৰতাৰ সন্দৰ্ভত কিবা আলোচনা মিত্ৰতা থাকিব, যিটো আমি মিত্ৰতাত আমাৰ চৰকাৰ আছে, নিশ্চিতভাৱে সমষ্টি লেভেলত আলোচনা কৰি এই মিত্ৰতাটো অক্ষুণ্ণ ৰাখিব।